So, hello student, welcome to ND Education. আজি এটা নিউ ইম্পৰ্টেণ্ট আপডেট মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ এই আপডেটটো হৈছে ঈশানোদয় স্কলাৰশ্বিপৰ ওপৰত। তোমালোকৰ যিসকল ষ্টুডেণ্টে লাষ্ট ইয়াৰ ঈশানোদয় স্কলাৰশ্বিপত ফ্ৰেছ এপ্লাই কৰিছিলা, তোমালোকৰ মেৰিট লিষ্ট ইতিমধ্যে পোৱা নাই আৰু বহুতে মেছেজ কৰি আছে, মোক ফোন কৰি আছে যে ঈশানোদয় স্কলাৰশ্বিপৰ যিসকল কেণ্ডিডেটে লাষ্ট ইয়াৰ এপ্লাই কৰিছিলে তেওঁলোকৰ পইচা কেতিয়া সোমাব বা মেৰিট লিষ্ট কেতিয়া ওলাব আৰু ক'ৰ পৰা তেওঁলোকে ডাউনলোড কৰিব পাৰিব লিষ্ট এটচেট্ৰা এটচেট্ৰা। চ' আজিৰ এই ভিডিঅ'টোত গোটেইখিনি ষ্টেপ দেখাই দিম যে তোমালোকৰ যিসমূহ মেৰিট লিষ্ট ঈশানোদয় স্কলাৰশ্বিপৰ ক'ৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰিবা আৰু কেতিয়ালৈ ওলোৱা সম্ভাৱনা আছে বা ডাউনলোড কৰিব নোৱাৰিলেও তোমালোকৰ নিজৰ ষ্টেটাছটো কেনেকৈ চেক কৰিবা। গতিকে মই গোটেইখিনি দেখাই দিম, কাৰণ যেতিয়া তোমালোকৰ মেৰিট লিষ্টসমূহ পাব্লিছ হয় তেতিয়া যাতে ডাইৰেক্টলি তোমালোকে নিজৰ ষ্টেটাছটো চেক কৰি চাব পাৰা। অ'কে, চ' তাৰ বাবে তোমালোকে NSP পৰ্টেলতো ডাইৰেক্ট চাব পাৰা। অ'কে, নিজৰ যদি NSP পৰ্টেলটোত লগ ইন হৈ লোৱা, ইয়াত এতিয়া তোমালোকৰ এপ্লিকেশ্যন ফাইনেল ভেৰিফাইড বাই ষ্টেট এনেকৈ আহিব আৰু যেতিয়া তোমালোকৰ চিলেক্টেড হ'ব, চিলেক্টেড হ'লে ঈশানোদয় স্কলাৰশ্বিপৰ ইয়াত ইয়'ৰ ইনষ্টিটিউট তৰ তলত যিটো এইটো দিছে ভেৰিফিকেশ্যন ডিটেইলছ। চ' ভেৰিফিকেশ্যন ডিটেইলছত ক্লিক কৰিলে তোমালোকৰ যিটো চিলেক্টেড ফৰ স্কলাৰশ্বিপ সেইটো ন' বা য়েছ সেইটো আহি যাব। এতিয়া মই এজন বেলেগ এটা ষ্টুডেণ্টৰ বেলেগ এটা স্কলাৰশ্বিপৰ দেখাই দিছোঁ, ঈশানোদয় স্কলাৰশ্বিপৰ নহয়, যিহেতু ইতিমধ্যে ঈশানোদয় স্কলাৰশ্বিপৰ লিষ্ট ওলোৱা নাই। চ' যদি তোমালোকৰ চিলেক্টেড হয় তেন ইয়াত য'ত ন' বুলি আহিছে চিলেক্টেড ফৰ স্কলাৰশ্বিপ তাত য়েছ বুলি আহি যাব। চ' এইটো হ'ল প্ৰথম উপায় য'ত তোমালোকে নিজৰ ষ্টেটাছসমূহ চাব পাৰিবা। এতিয়া যদি মেৰিট লিষ্ট ডাউনলোড কৰিব খোজা যে কোনকেইজন ষ্টুডেণ্টে পাইছে কোনকেইজন ষ্টুডেণ্টে পোৱা নাই, এখন মেৰিট লিষ্ট ওলাই না প্ৰত্যেক বছৰে ঈশানোদয় স্কলাৰশ্বিপৰ। চ' সেই মেৰিট লিষ্টসমূহ তোমালোকে কেনেকৈ ডাউনলোড কৰিবা, চ' আহা সেইটো আমি ডিছকাছ কৰোঁ। চ' তাৰ বাবে তোমালোকে UGCৰ যিটো পৰ্টেল আছে তাত ঈশানোদয় ছেকশ্যনত যাব পাৰা বা ইয়াত তোমালোকৰ UGC বুলি চাৰ্চ কৰি দিলে হ'ল, ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন। চ' UGC বুলি চাৰ্চ কৰি দিলে প্ৰথম যিটো লিংক আহিছে ugc.government.in, চ' সেই লিংকটোত তোমালোকে গুচি যাবা। অ'কে, চ' ইয়াত যোৱাৰ পিছত ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে যদি তোমালোকে চাব বিচাৰা, তলত আহিলে যিটো ষ্টুডেণ্ট কৰ্নাৰৰ অপশ্যন আছে সেই ষ্টুডেণ্ট কৰ্নাৰৰ অপশ্যনটোত ক্লিক কৰি দিবা। এণ্ড দেন গৈ কিনে তলত যিটো স্কলাৰশ্বিপৰ অপশ্যন আছে স্কলাৰশ্বিপছ বুলি, তাত গৈ কিনে তোমালোকে ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে ভালকৈ চাব পাৰা। অ'কে, চ' ইয়াত ঈশানোদয় স্কলাৰশ্বিপৰ বিষয়ে যদি আমি চাওঁ, চিলেক্ট কৰি দিওঁ, দেন ইয়াত লিখা আছে যে নৰ্থ ইষ্টৰ ষ্টুডেণ্টসকলক দিয়া হয় আৰু কিমান টকা দিয়া হ'ব তোমালোকৰ 80,000 পাৰ এনম। তোমালোকৰ কৰ্চটো অনুসৰি 3 বছৰীয়া কৰ্চ 4 বছৰীয়া কৰ্চ তোমালোকৰ যিটো ডিগ্ৰী কৰ্চ হয় তাত তোমালোকৰ প্ৰত্যেক বছৰে 80,000 কৈ পাবা। অ'কে, এতিয়া ফাৰ্ষ্ট ইয়াৰৰ পইচাটোতো তোমালোকৰ ইতিমধ্যে ফাৰ্ষ্ট ইয়াৰ শেষ হ'বৰ হ'ল, চ' ছেকেণ্ড ইয়াৰত পাবা, ছেকেণ্ড ইয়াৰৰ পইচাটো দেন তাৰ নেক্সট ইয়াৰত। চ' এনেকৈ তোমালোকে 4 বছৰৰ পইচা যদি 4 ইয়াৰ ডিগ্ৰী কৰ্চ হয় তেন তোমালোকে 4 বাৰে পাবা, চিন্তা কৰিব নালাগে। অ'কে, আৰু 10,000 পাৰ এনম অৰ্থাৎ অকল 10,000 ষ্টুডেণ্টকহে তোমালোকৰ এই স্কলাৰশ্বিপটো যোগান ধৰা হ'ব। যিসকল ষ্টুডেণ্টে গোটেইখিনি এপ্লাই কৰিছা তোমালোকে পাই যাবা বুলি ভাবি নল'বা, কাৰণ 10,000 ষ্টুডেণ্টকহে চিলেক্ট কৰিব। লাষ্ট ইয়াৰ 2খন মেৰিট লিষ্ট ওলাইছিলে, এখন তোমালোকৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টখিনিৰ বাবে 5,000 লৈছিলে চাগে, আৰু আধা তোমালোকৰ কমাৰ্চ বা হিউমেনিটিজ বা আৰ্টছ বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্টৰ বাবে। চ' সেনেকৈও লিষ্ট ওলাব পাৰে। চ' 5,000 সেনেকৈ ধৰিছিলে। চ' এতিয়া আহা আমি লিষ্টখন কেনেকৈ চাম। চ' ছেম এই ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যনৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোতে তোমালোকে লিষ্টখনো চেক কৰিব পাৰিবা। তাৰ বাবে তোমালোকে ইয়াত যি ন'টিছ ছেকশ্যন আছে ইয়াৰ পৰ্টেলটোত আহি যাবা আৰু তলপিনে গৈ থাকিলে তোমালোকৰ ন'টিফিকেশ্যনৰ ছেকশ্যন এটা পাবা। এই যিটো প্ৰথমতে আহিছে ন'টিচেছ বুলি, এণ্ড দেন তাত ৰিড মোৰ বুলি যিটো অপশ্যন আছে তাত তোমালোকে ধুনীয়াকৈ ক্লিক কৰি দিবা। অ'কে, চ' ইয়াত ক্লিক কৰি দিলে তোমালোকৰ যিসমূহ ন'টিছ পাব্লিছ হৈছে UGCৰ ফালৰ পৰা, কাৰণ ঈশানোদয় স্কলাৰশ্বিপটো মেইনলি ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন অৰ্থাৎ UGCৰ ফালৰ পৰা দিয়া হয়। গতিকে সেই পৰ্টেলতে তোমালোকে মেৰিট লিষ্ট এটচেট্ৰা চব ডাউনলোড কৰি ল'ব পাৰিবা। অলপ ল'ডিং হয়, ল'ডিং হোৱালৈ তোমালোকে অলপ ৱেইট কৰি দিবা। চ' ষ্টুডেণ্ট ইয়াত আহি গৈছে বিভিন্ন ধৰণৰ UGC লেটাৰ ৰিগাৰ্ডিং চামথিং এটচেট্ৰা এটচেট্ৰা। আৰু এতিয়া চালে ৰিচেণ্টলি তোমালোকৰ কোনো সেনেকুৱা ঈশানোদয় স্কলাৰশ্বিপ বা স্কলাৰশ্বিপ মেৰিট লিষ্টৰ ওপৰত ৰিচেণ্টলি কোনো অহা নাই, মানে আমাৰ ইয়াত ন'টিছ অহা নাই। যদি তোমালোকে ইয়াত ঈশানোদয় বুলি চাৰ্চো কৰা দেন আহা আমি চাওঁ ঈশানোদয় বুলি চাৰ্চ কৰিলে কি হয়। য়েছ, চ' ইয়াত এটা দিছে ন'টিছ ৰিগাৰ্ডিং মেৰিট লিষ্ট of selected candidates ঈশানোদয় স্কলাৰশ্বিপ ফৰ নৰ্থ ইষ্ট ৰিজন ফৰ দ্য একাডেমিক ইয়াৰ 24-25। অৰ্থাৎ লাষ্ট ইয়াৰ যিসকলে এপ্লাই কৰিছিলে তাৰে আগৰ বছৰখিনিৰ
আমাৰ কেতিয়া আহিছিল ডেটটো চোৱা তোমালোকে 9 ছেপ্টেম্বৰ 2025 অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ 9 তাৰিখে তোমালোকৰ আগৰ বছৰৰ ষ্টুডেণ্টসকলৰ পইচা সোমাইছিলে এতিয়া তোমালোকৰ পইচাও সেম সেইটো সময়তে সোমাব পাৰে তোমালোকৰ আগষ্ট বা ছেপ্টেম্বৰত কাৰণ এনে মেইনলি চাব গ'লে আগষ্ট মানতো আমাৰ যেটো পইচা সেই পইচা দিয়াটো ষ্টাৰ্ট কৰে এতিয়ালৈ যেটো জুলাই পৰিলে আগষ্ট আৰু ছেপ্টেম্বৰ তোমালোকে পাৰিলে 1 মান্থ ৱেইট কৰি দিয়া আগষ্ট মাহৰ লাষ্টৰ পিনে তোমালোকৰ মেৰিট লিষ্টসমূহ ইয়াত আহি যাব পাৰে বা ছেপ্টেম্বৰ মাহৰ প্ৰথমতে তোমালোকৰ মেৰিট লিষ্ট পাব্লিছ হ'ব পাৰে ওকে সো মেৰিট লিষ্ট কেনেকৈ ভিউ কৰিবা সেম এই পৰ্টেলটোত আহিবা ইয়াত তোমালোকে নটিচ সেকশনত পাই যাবা যিদিনা মেৰিট লিষ্ট ওলাই আৰু সেম সেই লিংকটোত ক্লিক কৰি দিলে গোটেই মেৰিট লিষ্টখন তোমালোকৰ সন্মুখত আহি যাব বা তোমালোকৰ এনেকৈ এখন নটিচ আহিব লাষ্ট ইয়াৰ আহিছিলে ওকে আৰু নটিচৰ তলত দুটা লিংক দিয়া আছিলে যে ঈশান উদয় স্কলাৰশ্বিপ ফৰ সায়েন্স আৰু এটা আছে আমাৰ হিউমেনিটিজ ওকে দুটা কেটেগৰীত ভগোৱা আছিলে এতিয়া যদি মই সায়েন্সৰ মেৰিট লিষ্টটো ওপেন কৰি চাওঁ ইয়াত তোমালোকৰ গোটেইখিনি ষ্টুডেণ্টৰ নাম বা ডিটেইলছ এটসেট্ৰা গোটেইখিনি তোমালোকে ইয়াত পাই যাবা বা কোনখন কলেজৰ পৰা কলেজত তেওঁলোকে এডমিটেড আছে কি কোৰ্সত এডমিটেড আছে এই গোটেইখিনি ডিটেইলছ তোমালোকৰ ইয়াত আহি যাব ওকে মই গোটেইখিনি ভালকৈ দেখাই দিয়া নাই সিকিউৰিটি ৰিজনৰ বাবে সো এনেকৈ তোমালোকে মেৰিট লিষ্টসমূহ চাব পাৰিবা আৰু কাট অফৰ কথা যদি কওঁ লাষ্ট ইয়াৰ কাট অফ তোমালোকৰ প্ৰায় 80%ৰ আপ থকাখিনি পাইছিল 81% 82% এনেকুৱা কাট অফ গৈছিলে সো এতিয়াও বা এই বছৰত তোমালোকৰ তাত তলত যোৱা চান্স নাই গলে তোমালোকৰ 80%ৰ আপে যাব যেটো কাট অফ আছে সো যদি তোমালোকৰ 70% আছে 75% আছে তেতিয়া তোমালোকৰ পোৱা চান্সটো অলপ কম আছে ওকে সো আজি ভিডিওতে এইখিনিয়ে তোমালোকে গম পালা যে কেনেকৈ মেৰিট লিষ্টসমূহ ডাউনলোড কৰিবা যেতিয়া পাব্লিছ হ'ব আৰু কেতিয়ালৈ পাব্লিছ হ'ব পাৰে কাট অফ কি হয় সো তোমালোকে চেনেলটি সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ যেতিয়া মেৰিট লিষ্ট পাব্লিছ হয় মই তোমালোকক আপডেট দি দিম আৰু অন্য বেলেগ স্কলাৰশ্বিপৰ ওপৰতো নতুন আপডেট লৈ আহিম সো থ্যাংক ইউ থ্যাংকস ফৰ ওয়াচিং দ্য ভিডিও বাই বাই